নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 8 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ভোট চুৰি কৰি প্ৰধানমন্ত্ৰী হৈছে নৰেন্দ্ৰ মোদী। নিৰ্বাচন আয়োগে আমাক তথ্য দিয়ক, আমি প্ৰমাণ কৰি দিম, এই মন্তব্য ৰাহুল গান্ধীৰ। নৰেন্দ্ৰ মোদী 25খন আসনৰ ব্যৱধানত প্ৰধানমন্ত্ৰী হৈছে। এই আসন কেইখনত বিজেপি 35,000 বা তাতকৈ কম ভোটত বিজয়ী হৈছে। নিৰ্বাচন আয়োগে আমাক ইলেক্ট্ৰনিক ভোটাৰ লিষ্ট দিয়ক, আমি প্ৰমাণ কৰি দিছো যে দেশত ভোট চুৰি হৈছে, এই মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। কাৰ অধীনত হিন্দু বাংলাদেশীক নাগৰিকত্ব চৰকাৰৰ। এবাৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আন এটা খবৰ, পাকিস্তান, আফগানিস্তান, বাংলাদেশৰ পৰা 2014 চনৰ আগত অহা মানুহখিনিক নাগৰিকত্ব আইনে সুৰক্ষা দিয়ে। তাত ৰাজ্য চৰকাৰৰ নতুনকৈ কৰিব লগা একো নাই। কাৰ অধীনত হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ মৰেল পুলিচিঙৰ ঘটনা। এবাৰ মহানগৰীৰ পাণবাজাৰত গণপ্ৰহাৰত মৃত্যু হৈছে এইগৰাকী লোক, গুৰুতৰভাৱে আহত হৈছে আন এগৰাকী লোক। বৃহস্পতিবাৰে নিশা পথপথৰ দোকানত চুৰি কৰা সন্দেহত প্ৰহাৰ কৰিছে দুই ব্যক্তিক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, নেঘেৰী বিলত কান্দি কান্দি শেষৰটো জুমাৰ নামাজ আদায় কৰিছে উচ্ছেদিত জনতাই। দৃশ্য চাওক এইদৰে, নেঘেৰী বিলত শেষৰটো জুমাৰ নামাজ আদায় কৰিছে উচ্ছেদিতই। গুৰুত্বপূৰ্ণ খবৰ, কান্দি কান্দি আল্লাহৰ ওচৰত বিচাৰিছে দোৱা প্ৰাৰ্থনা। জামে মছজিদত শ শ মুছলমানৰ চকুৰো দেখিবলৈ পোৱা গৈছে। 10 বজাৰ পৰা যিহেতু বেদখলকৃত স্থানত চলিছে বুলডোজাৰ। 300 বিঘা ভূমিত থকা 146 ঘৰত উচ্ছেদ চলিছে পুৱাৰ ভাগৰ পৰা। অবৈধভাৱে বসবাস কৰা 146টা পৰিয়ালক উচ্ছেদ কৰা হৈছে। এই দৃশ্য চাওক এইদৰে, জুমাৰ নামাজ আদায় কৰিছে কান্দি কান্দি শেষৰবাৰৰ বাবে জুমাৰ নামাজ আদায় কৰি নেগেৰী ভিলত এইদৰে কান্দোনৰ ৰোল। সন্ধিয়াৰ পৰৱৰ্তী আন এটা বিগ ব্ৰেকিং নিউজ। আজি আছুৰ প্ৰতিবাদত কঁপিব সমগ্ৰ অসম। হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰক লৈ আছুৰ ক্ষোভ প্ৰকাশ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আজি আছুৰ প্ৰতিবাদত কঁপিব অসম। বিদেশী ন্যায়াধিকৰণত অন্ত পৰিব হিন্দু বাংলাদেশীৰ গোচৰ। বিদেশী ন্যায়াধিকৰণৰ অন্ত পৰিব হিন্দু বাংলাদেশীৰ গোচৰ শেষ কৰাৰ চৰকাৰৰ যুঁজাক লৈ আছুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ, বিদেশী ন্যায়াধিকৰণত থকা সকলো গোচৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে পাব নাগৰিকত্ব। বাংলাদেশী হলেও হিন্দু বৌদ্ধ খ্ৰীষ্টান শিখসকলে পাব নাগৰিকত্ব। কাৰ অধিনিয়মৰ ভিত্তিত এই সিদ্ধান্ত ল'ব চৰকাৰে? চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে আছুৰ তীব্ৰ প্ৰতিক্ৰিয়া। চৰকাৰৰ সিদ্ধান্তৰ পাছতে আছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অসমত অবৈধ বিদেশীৰ সমস্যাৰ সমাধান অসম চুক্তিৰ আধাৰত হ'ব লাগিব, এই মন্তব্য কৰিছে আছুৱে। সদৌ অসম ছাত্ৰ সন্থাই অবৈধ হিন্দু বাংলাদেশীৰ গোচৰ প্ৰত্যাহাৰৰ তীব্ৰ বিৰোধিতা কৰিছে। সমগ্ৰ অসম জুৰি ইয়াৰ বিৰুদ্ধে আজি হ'ব তীব্ৰ প্ৰতিবাদ। বিজেপিৰ এজেণ্ট হৈছে শৃংখল চলিহা। লাচিত বৰফুকনৰ নামত টকা খায় শৃংখল চলিহাই। এই মুহূৰ্তত বিগ ব্ৰেকিং, লাচিত সেনাই উভতি ধৰিছে এইবাৰ শৃংখল চলিহাক। বীৰ লাচিত সেনাই বন্ধ কৰক মিয়া খেদা অভিযান। শৃংখল চলিহাক সকিয়নি দিছে এইবাৰ লাচিত সেনাই। এটা গুৰুত্বপূৰ্ণ খবৰ, লাচিত সেনা আৰু বীৰ লাচিত সেনাৰ আৰম্ভ হৈছে কাজিয়া। শৃংখল চলিহা আহোম নহয়, চলিহা উপাধিৰ ব্যক্তিহে। আহোমে বৰ্জন কৰক শৃংখল চলিহাক। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। আহোমৰ নামত কলংক শৃংখল চলিহা। অসমৰ ঠিকা লোৱা নাই শৃংখলে। শৃংখল চলিহা বিজেপিৰ দালাল আখ্যা। চৰকাৰী এজেণ্ট হৈ অসমত ঘৃণা বিয়পাইছে।
অসমত এই পৰিস্থিতিৰ সৃষ্টি কৰা তেওঁ মূল নায়ক বিজেপিৰ পৰা টকা খায় শৃংখল চলিহাই আহোমৰ নামত কলংক শৃংখল চলিহা লাচিত খানাই এইদৰে উভতি ধৰিছে শৃংখল চলিহাক আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ যুঁজ হ'বই আজি মিয়াখেদা আন্দোলনৰ তাৰিখ ঘোষণা কৰা হ'ব জাতিৰ ঐক্যৰ স্বাৰ্থত আটাইতকৈ ডাঙৰ সিদ্ধান্ত ল'বলৈ সাজু হৈ পৰিছে শৃংখল চলিহা যুঁজ হ'বই আজি মিয়াখেদা আন্দোলনৰ তাৰিখ ঘোষণা কৰা হ'ব কেতিয়া মিয়াই ঘৰ খালি কৰিব লাগিব তাৰ তাৰিখ ঘোষণা হ'ব এই মুহূৰ্তত বিগ ব্ৰেকিং উজনি অসম খালি কৰিবই লাগিব মিয়াই উজনি অসমত এটাও মিয়া থাকিব নোৱাৰিব এটা কথা এটাই উজনি অসমৰ পৰা সকলো মিয়া যাব লাগিব শুকুৰবাৰে মিটিং পাতি আমি কৈ দিম কেতিয়া যাব লাগিব মুঠতে উজনি অসমৰ পৰা মিয়া যাবই লাগিব এই হুংকাৰ বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ মিয়া গাঁৱত এইবাৰ চলিছে প্ৰশাসনৰ বুলডোজাৰ পুনৰ চৰকাৰে আৰম্ভ কৰিছে একশন মহানগৰীৰ পিটনিত গঢ়ি উঠা মিয়া গাঁৱত চলিছে প্ৰশাসনৰ হাতুৰা গুৰুত্বপূৰ্ণ খবৰ ভূমাফিয়াই চাং পাতি খাজি দিয়া ঘৰত ভাড়াত আছিল শ বেদখলকাৰী মিয়া জালুকবাৰীৰ ৰেল লাইনৰ কাষতে মিয়াই খাজিছিল গাঁও বেদখলৰ ধাৰাবাহিক বাতৰিৰ পাছতেই বুলডোজাৰে ভাঙি দিছে সকলো ঘৰ বছৰ ধৰি বেদখল কৰি ব্যৱসায় চলাই আছিল সন্দেহজনক লোকে ৰেল বিভাগ আৰু অইলৰ নেতৃত্বত বুলডোজাৰ চলিছে শ চাংঘৰত মহানগৰীৰ পিটনিত গঢ়ি উঠা মিয়া গাঁৱত চলিছে প্ৰশাসনৰ হাতুৰা পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ এবাৰ খঙত অগ্নিশৰ্মা হৈ সভা এৰি গুচি আহিছে শৃংখল চলিহা নাগৰিক সভাত শৃংখল চলিহাৰ এইবাৰ গৰ্জন খং কৰিছে এবাৰ শিৱসাগৰৰ নাগৰিক সভা আধাতে ত্যাগ কৰিছে শৃংখল চলিহাই নাগৰিক সভা নহয় এয়া ৰাইজৰ দলৰ সভা গোটেই মানুহবোৰ ৰাইজৰ দলৰ আমি ৰাইজৰ দলৰ মিটিং কৰিবলৈ অহা নাই আমি সামসাৰ মিটিং কৰিবলৈ অহা নাই এইদৰে গৰ্জন এবাৰ শৃংখল চলিহাৰ গোটেই পৰিৱেশ বেয়া কৰিছে ৰাইজৰ দলৰ মানুহ আনি মিটিং কৰিছে নাগৰিক সভাত এইদৰে খং শৃংখল চলিহাৰ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ উদাত্ত কণ্ঠৰে ভাষণ দিছে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাই মই কেতিয়াও সাম্প্ৰদায়িক নহয় বুলি মন্তব্য শৃংখলৰ মোৰ কোনো ৰাজনৈতিক দলৰ সৈতে কথা বতৰা হোৱা নাই অসম নামৰ মাজনীক কেনেকৈ জীয়াই ৰাখিব লাগে সেয়া কথাহে পাতো মই শৃংখলৰ দালাল নহয় শৃংখল দালাল নহয় শৃংখলে হিমন্ত বিশ্ব শৰ্মাৰ পৰা টকা লোৱা নাই উদাত্ত ভাষণ এইদৰে বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ আজিৰ সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ অবৈধ হিন্দু বাংলাদেশীৰ নাগৰিকত্বৰ গোচৰ প্ৰত্যাহাৰৰ বাবে এইদৰে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনাৰ প্ৰতিলিপি দাহেৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থায়ো মুক্তিনাথ চাৰিআলিত এইদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী বিগ ব্ৰেকিং এবাৰ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মহাবিস্ফোৰক অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে কংগ্ৰেছ চৰকাৰ আহিলেই বিপদত পৰিব নিৰ্বাচন আয়োগ কংগ্ৰেছ চৰকাৰ আহিলেই বিপদত পৰিব নিৰ্বাচন আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগে ভোটাৰক লৈ জালিয়াতি কৰাৰ অভিযোগ শীঘ্ৰেই ডিজিটেল ভোটাৰ লিষ্ট প্ৰকাশ কৰিবলৈ প্ৰত্যাহ্বান জনাইছে ৰাহুল গান্ধীয়ে অন্যথা বাছি নিৰ্বাচন বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ ৰাহুল গান্ধীৰ